সকলো জুবিন অনুৰাগী বা শুভাকাংক্ষীসকলক সুধিছোঁ, এই পটককৈ যে আৱিৰ্ভাৱ হোৱা জুবিনৰ ভগ্নী পামী বৰঠাকুৰৰ আপোনালোকৰ বাৰু কথাবিলাক হজম হয়নে? মোৰ কিন্তু একেবাৰে নহয়। বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টোৰ মাজলৈ। কেইদিনমানৰ পৰা দেখি আছোঁ তেওঁ বহুত সাক্ষাৎকাৰ দিবলৈ এই চেনেলবিলাকেও মাতে, কাম নাইকিয়া কিছুমান চেনেল আছে নহয় জানো, আৰু সিহঁতে এইবিলাককে লৈ পেলাই ভাবে একদম পপুলাৰ হওঁ, আয়ৈ দেহি এনেকৈ কৈ কিছুমান ফটুৱা কাৰবাৰ কৰি আছে আৰু হঠাতে আৱিৰ্ভাৱ হোৱা, কাৰণ আমি সেইবিলাকক চিনিয়ে পোৱা নাছিলোঁ। আৰু জুবিন গাৰ্গ মৰাৰ পিছতহে আমি চিনি পাইছিলোঁ সেই ভগ্নী এগৰাকী আছে বুলি। আৰু বহুতে হয়তো মোক গালি দিব, গালি দিলেও কথা নাই, মোক গালি পাৰি কি কৰিব? একো কৰিব নোৱাৰে। আপোনালোকে যাক গালি পাৰিব লাগে, যাৰ ওপৰত বিহিত ব্যৱস্থা লাগে তাত পাৰক। আপোনালোকে পাৰিবনে শিখা শৰ্মা বা অতুনু ভূঞাক গালি পাৰিব? দম আছে? ক'ত থাকিব দম? সেইখিনি নাই, কাৰণ আপোনালোক হ'ল ধেমা ধৰা, সেইখিনি নোৱাৰে। সেই সাধাৰণ মানুহখিনিক আপোনালোকে গালি পাৰিব বা মোৰ নিচিনা মানুহখিনিক গালি পাৰিব। গালি পাৰিলেও একো কৰিব নোৱাৰে। সঁচা কথাটোতো কৈয়ে যাম। মই কওঁ শুনক, এই এখন ডিগ্ৰী চাৰ্টিফিকেট থাকিলে বুলিয়ে আমি ভাবি ল'ম নেকি তেওঁ বহুত শিক্ষিত বুলি? আপোনালোকে ভাবিব পাৰে, মই কিন্তু নাভাবোঁ। কাৰণ কিয় জানে, আমি জুবিনৰ ভগ্নী বুলি জুবিন মৰাৰ পিছতহে গম পাইছিলোঁ। আমি অকল জানিছিলোঁ যে জংকী বৰঠাকুৰে জুবিনৰ ভগ্নী আছিলে, আৰু পিছতহে গম পালোঁ। মই যেতিয়া ভিডিঅ'বিলাক প্ৰস্তুত কৰিছিলোঁ তেতিয়াহে কৈছে মোক মানুহে, কৈছে বাইদেউ মই ওচৰৰে হয়, তেওঁলোকৰ ওচৰৰে হয়, জুবিনৰ লগত একেবাৰে বেয়া সম্পৰ্ক। তাৰ এতিয়াহে বোলে জুবিন মৰা পিছতেহে নেকি, নে জুবিন মৰা আগমুহূৰ্তত তেতিয়া ভাল হৈছিলে, আৰু কিন্তু তাৰ আগত ভাল পোৱা নাছিলে, ৰিলেশ্যনেই নাছিলে বুলি কয়। কিন্তু সকলোখিনি তথ্য উলিয়াই আনিছে কোনে জানেনে? চিকা বাইদেৱে। আৰু চিকা বাইদেউ আপোনালোকে জানেনে নাই নাজানো, আপোনালোকে হয়তো বহুত বেয়াকৈ গালি পাৰে, আৰু মোতকৈ হয়তো আপোনালোকে বেয়াকৈ গালি পাৰি পোৱা নাই। মই যি গালি পাৰোঁ একদম কি হৈছিলে, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গৈছিলে, নিউজবিলাকতো ওলাইছিলে। কিন্তু সেই চিকা বাইদেৱে গম নাপায় যে সেইজনীয়ে মই তেওঁক কেতিয়াও কিন্তু ধুই থাকোঁগৈ। কিন্তু এতিয়া এনেকুৱা হৈছে, কিছুমান কথা তেওঁ বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ। কিয় জানেনে? যদি চিকায়ে মিছা কথাই ক'লে হয় তেন্তে হ'লে তেওঁলোকে তাত বিহিত ব্যৱস্থা ল'লে হয় নে নহয়? বা চৰকাৰেই হওক বা তেওঁলোকৰ ঘৰৰ ফালৰ পৰাই হওক বিহিত ব্যৱস্থা ল'লে হয় যে এইবিলাক কথা আপুনি কিয় কৈ আছে। বা অতুনু ভূঞায়ো যিমানখিনি বেয়াকৈ কৈছিলে আপোনালোকে হয়তো গম পাইছে। অতুনু আৰু চিকা দুয়োগৰাকীয়ে ইমান বেয়াকৈ সমালোচনা কৰিছিলে, তথাপিওতো তেওঁলোকে একো এটা নক'লে। তেওঁলোকৰ অতুনুৰ নাম ল'বলৈ তেওঁলোকৰ সাহস নহ'ল। মই কালি ইটো চেনেলত মই দিছিলোঁ, মোৰ যিটো পুৰণা চেনেল সেইটোত মই দিছিলোঁ, দুজন সাংবাদিক সঞ্জীৱ নাৰায়ণ হওক বা অতুনু ভূঞাই হওক, তেওঁলোকে যিবিলাক, সঞ্জীৱ নাৰায়ণেতো আপোনালোকে গম পাই ভিডিঅ'বিলাক খণ্ডকৈ প্ৰকাশ কৰি আছিলে, তথাপিও কিন্তু তেওঁ নামটো সেই আইচেংফা বৰুৱা নে কি সেইটো চেনেলত তেওঁ যেতিয়া সাক্ষাৎকাৰ দিবলৈ আহিছিলে, তেওঁ এটা চেনেলো আছিলে, তেনেকৈহে কৈছে। তাৰ বাদে কিন্তু তেওঁ নাম ক'বলৈ সাহস নহ'ল, দমেই নাই, সেইবিলাকৰ নাম ল'বলৈ দমেই নাই। কিয়? চিকা শৰ্মাই যে ইমানখিনি কৈছে, ব্যক্তিগত কথালৈকে খুচৰিছে। পামী বৰঠাকুৰৰ স্বামীজন কিয় ডিঙিত ৰছী লগাই মৰিলে তাৰলৈকে কৈছে। আৰু যদি সবিশেষ যদি বেছি উস্তাদি মাৰে তেন্তে হ'লে চিকা শৰ্মাই USTMৰ লগত কিবা কাণ্ডত জড়িত হৈ পেলাই মৰিছে বুলি কৈছে, সেইখিনিও মুখা খুলিম বুলি কৈছে। আৰু বিশেষতে পিতৃৰো কথাখিনি কৈছে। সেইবিলাক বাৰু এতিয়া লোকৰ ব্যক্তিগত কথা খুচৰিবলৈ দৰকাৰ নাই, কিন্তু সেই চিকা বাইদেৱে সেইখিনি কথা কোৱাৰ কাৰণটো কি বাৰু? কাৰণ কি জানেনে? তেওঁলোকে যিবিলাক চেনেলত গৈ পেলাই গালি পাৰিছে জুবিনক, জুবিনৰ সমালোচনা কৰাবিলাকক যেতিয়া নেকি গালি পাৰিছে, তেওঁ কৈছে যে কেৰা আঙুলিৰ যোগ্য নাই, কিবা যোগ্য নাই, এইবিলাক কথা যেতিয়া কৈছে তেতিয়া কিন্তু চিকাই উভতি ধৰিছে যে তহঁত কিমানৰ মানুহ আৰু তহঁতৰ গুৰি গোষ্ঠী কিমানৰ মানুহ। তেনেকুৱা কৰি পেলাই তেওঁ তথ্য প্ৰমাণ সহ চাৰ্জশ্বিটত যিবিলাক কথা আছে সকলোখিনি উদঙাই দিছে। আৰু তাৰে দুটামান মই কথা কৈ দিওঁ শুনক। তেওঁ যিবিলাক কথা কৈছে আপোনালোকে ভাবিব পাৰে হয়তো আপোনালোকে গমো পাইছে বা পঢ়িছেগৈও, কিন্তু তেওঁক কিন্তু আকৌ বহুত ভালকৈহে এতিয়া চিকা বাইদেউক কমেণ্ট কৰিবলৈ লৈছে, গম পাইছেনে? কাৰণ বহুতে কৈছে, এনেকুৱাকৈ দেখিছোঁ মই
যে আপুনি বহুত সাহসেৰে কথাখিনি কৈছে বাইদেউ, ধন্যবাদ। বহু নজনা কথা আপোনাৰ পৰা গম পাইছোঁ। আচলতে এনেকুৱাহে আছিলে নেকি জুবিন দা, এনেকুৱাহে আছিলে নেকি তেওঁলোকৰ ফেমিলিটো, সেইবিলাকলৈকে কৈছেগৈ। আৰু তাৰ পিছতো কিন্তু কি হৈছে, চিকাক এতিয়াও মানুহে ছাপোৰ্ট কৰিছে। আগতে কিন্তু গালি পাৰিছে, এতিয়া কিন্তু চিকাক গালি নাপাৰে। কাৰণ কি জানে, চিকাক এইবিলাক কথা কোনোবাই হয়তো যোগান ধৰিছে, আৰু যোগান ধৰিব বা চাৰ্জশ্বিটত সেই কিবা কি কৈছিলে 3700 পৃষ্ঠানে কিমান চাৰ্জশ্বিটত যি আছে সকলোখিনি কথা চিকাই কৈছে, আৰু সেইখিনি চিকাই গম পাইছে। গোটেইখিনি মজুত আছে কাৰণে এইবিলাক চাৰ্জশ্বিটৰ ভিতৰুৱা খবৰ তেওঁ দিছে। কিয় চাৰ্জশ্বিটৰ ভিতৰুৱা খবৰ দিয়াৰ কাৰণে অখিল গগৈৰ ওপৰত জানো SIT-য়ে কেছ দিয়া নাছিলে, কিন্তু কিয় অতনু ভূঞা আৰু শিখা শৰ্মাইওতো দিছিলে, তেতিয়া কিন্তু তেওঁলোকৰ ওপৰত কেছ দিয়া নাছিল। মই থুলমূলকৈ আপোনালোকক কওঁ, মানুহে গালি দিব বুলি মই কিছুমান কথা নক'ম নেকি। মই জুবিনক গালি দিয়াখিনি মই সহিব পৰা নাই, সেইকাৰণে মই সেইখিনি কথা কাটি দিছোঁ দেই। এইখিনি মই কৈ দিছোঁ আপোনালোকক, মানুহে গালি দিব বুলি নক'ম নেকি যে জুবিনৰ দেউতাকে 74 বছৰ বয়সত সন্ধিকৈ কলেজৰ 17 বছৰীয়া ছোৱালী এজনীক বিয়া কৰাই ৰুক্মিণী গাঁৱৰ ভাড়াঘৰত বাস কৰিছিল। নক'ম নেকি কিবা, কমেই 74 বছৰ বয়সত নাতিনীৰ বয়সৰ ছোৱালীক বিয়া কৰাই নেকি। এইখিনি কথা কিন্তু আমি চিকাৰ পৰাহে গম পাইছোঁ দেই। মানুহে গালি দিব বুলি নক'ম নেকি যে সেইজনী ছোৱালীৰ অৰ্থাৎ জুবিনৰ বাপেকৰ দ্বিতীয় পত্নীক মাৰধৰ কৰাৰ অপৰাধত ৰুক্মিণী গাঁৱৰ ভাড়াঘৰটোৰ পৰা পুলিচে জুবিনৰ দেউতাক জুবিন আৰু গৰিমাক পাণবজাৰ থানালৈ লৈ গৈছিল বুলি আমি ওচৰ চুবুৰীয়াৰ পৰা জানিব পাৰিছিলোঁ। পাছত শুনিলোঁ জুবিনৰ দেউতাকৰ যোৰহাটৰ মাটি বাৰী দিহে বোলে সেইগৰাকী দ্বিতীয় পত্নীৰ মুখ বন্ধ কৰিলে। সেইবোৰ কি মহান কাম, গান গালে বুলিয়েই কি এই লেতেৰা কামবোৰ মহান হৈ পৰিব। পামী বৰঠাকুৰৰ স্বামী হেনো ডিঙিত ৰছী লগাই মৰিল। সকলোৱে আমাক খবৰ দি আছে, এইবোৰ কথা আমি শুনিবলৈ পালোঁ কেনেকৈ। এতিয়া জুবিনৰ নাম লৈ মহান ওলাই পামী বৰঠাকুৰে আমাক গালি দিবলৈ আহিছে। জুবিনক সমালোচনা কৰিবলৈ আমি জুবিনৰ সমকক্ষ নহয় বুলি পামীৰ কি দম্ভালনি, কোন হয় পামী, কি পৰিচয় আছে, আমি মদাহী সমকক্ষ হ'ম কেনেকৈ। আমি কিবা মদ খাওঁ নেকি। জুবিনক সমালোচনা কৰা ৰাইজক জুবিনৰ কেয়া আঙুলিৰ নখৰ যোগ্য নহয় বুলি পামী বোলাজনীয়ে গালি নিদিয়া হ'লে আমিও পামীৰ গিৰিয়েকৰ ডিঙিত ৰছী লগাই মৰাৰ কাহিনী নুলিয়ালোহেঁতেন। কিয় মৰিল সেয়াও জানো, কাহিনী USTM-ৰ নকওঁ আৰু, দৰকাৰ পৰিলে সেইবিলাকো কম। ইমানখিনি কোৱাৰ পিছত আৰু এই পোষ্টটো দিয়া এতিয়া দুদিনেই হৈ গ'ল, 22 ঘণ্টা নে কিমান হ'ল নহয় দেই, 22 ঘণ্টা হৈছে। মই যেতিয়া পাইছোঁ 22 ঘণ্টা হৈছে, কাৰণ বেলেগৰ পৰা শ্বেয়াৰ কৰাহে হয়, এইটো শ্বেয়াৰ কৰাহে হয়। গতিকে প্ৰতিবাদী কণ্ঠ বুলি এটা হেৰিৰ পৰা পেজৰ পৰা শ্বেয়াৰ কৰিছে, মই তাতহে পাইছোঁ। তেতিয়া 5 ঘণ্টা হৈছিলে, আৰু মই যেতিয়া মেইন হেৰিটোত গৈ পেলাই চাইছিলোঁ তেতিয়া 22 ঘণ্টা হৈছিলে। গতিকে বন্ধু বান্ধৱীসকল কওকচোন, সেই জুবিনৰ অনুৰাগীসকল, জুবিনৰ কিছুমান ফ্ৰেণ্ড আছিলে নহয়, ফ্ৰেণ্ড ক্লাব আছিলে নহয়, তেওঁলোকে ক'ত গ'ল। ইমানখিনি কথা কোৱাৰ পিছতো সেই শিখা শৰ্মাক কি কাৰণে বাৰু তেওঁলোকে একো বিহিত ব্যৱস্থা কৰিব পৰা নাই। গতিকে বন্ধু বান্ধৱীসকল আৰু কিবা ক'ব লাগিব জানো। গতিকে কিবা সৰু এটুকুৰ ঘাঁহ খুচৰি বহল কৰি থকা হোৱা নাইনে। যিমানে দম্ভালনি মাৰিব সিমানেই কিছুমান কথা উলিয়াই নি থাকিব, আৰু লোকৰ ব্যক্তিগত কথা আচলতে খুচৰিব নাপায়, সেইটো একেবাৰে বেয়া কথা। কিন্তু সেইবিলাক ক'বলৈ বাধ্য হৈছে, আৰু তেওঁ সম্পূৰ্ণ যুক্তি সহকাৰে কথাখিনি কৈও দিছে। আপোনালোকে নাভাবিব যে চিকাক মই ছাপোৰ্ট কৰিছোঁ, চিকাক মই ছাপোৰ্ট নকৰোঁ। কিন্তু এটা কথা দেই, চিকাৰ এতিয়া যিবিলাক মই গৈ পেলাই তেওঁলোকৰ হেৰিবিলাক চাওঁ, প্ৰফাইলবিলাক চাওঁ, বহুত ডাঙৰ মানুহ, কিন্তু সেইবিলাক চাকৰি কৰা মানুহ হয়, দেখিলে গম পায় বা তেওঁলোকৰ হেৰিত লিখাই থাকে, তেওঁলোকে কিন্তু তেওঁক বহুত ছাপোৰ্ট কৰিছে আৰু বহুতখিনি কথা হেৰি কৰিছে। আপোনালোকে গৈ পেলাই হয়তো দেখিছে বা চাইছেও, কিন্তু হ'লেও আপোনালোকে প্ৰকাশ কৰিব পৰা নাই। গতিকে বন্ধু বান্ধৱীসকল সেইকাৰণে কৈছোঁ, ডিগ্ৰী চাৰ্টিফিকেট এখন থাকিলে বুলিয়ে যিকোনো কথা নিজকে শিক্ষিত বুলি দেখাবলৈ নাযায়। শিক্ষিতৰ কেতিয়া পৰিচয়টো পায় জানেনে, তেওঁ কৰ্মকাণ্ডত পায়। শিক্ষিত মানুহে কেতিয়াও যদি মুখখন বন্ধ কৰি পেলাই সমাজে মোক বেয়া পাব নেকি, মোৰ এইটো হ'ব নেকি বুলি কৈ পেলাই যদি সত্য কথাখিনিও ক'ব নোৱাৰে, তেনেকুৱা শিক্ষিত হোৱাতকৈ নোহোৱাই ভাল। আৰু সদশেষত এটা কথা কওঁ শুনক, সদায় অশিক্ষিত মানুহতকৈ শিক্ষিত মানুহখিনিয়েহে কিন্তু বেয়া কৰ্মখিনি কৰে। বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।